ইনচিডেণ্ট কওঁ মোৰ অফিচৰ ৰুমতে হোৱা এটা সৰু ঘটনা ঘটনা মানে কি আৰু কনভাৰ্চেশ্যন দুজন মানুহে মানে কথা পাতি আছে সুধিলে আৰু আপোনাৰ ঘৰৰ কি খবৰ ঘৰত চবেই ঠিকেই আছেনে তেতিয়া মানুহজনে ক'লে যে কিমান গোটেই লাইফটো ষ্ট্ৰাগলতে গ'ল ষ্ট্ৰাগল কৰি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিলোঁ এতিয়া ল'ৰা ছোৱালী গৈ পেলাই চব মানে বাহিৰে থাকে এতিয়া বুঢ়া বুঢ়ী ঘৰত অকলে ঘৰৰ ৰুম ইমানেই ডাঙৰ কমেও 12-13টা ৰুম আছে তেওঁলোকে কাম কৰিবলৈ এজন মানুহ বিচাৰি পোৱা নাই এই বুঢ়া বয়সত তেওঁলোকে মানে না কাম কৰিব পাৰিছে না বনাই খাব পাৰিছে বয়স হৈছে 75+ মতা মানুহজনৰ মিছেছৰো অলমষ্ট তেনেকুৱাই বয়স হৈছে দুইজন অকলে থাকে পইচা থাকিও তেওঁলোকৰ আজি মানে মানুহৰ অভাৱ সেইকাৰণে তেওঁলোকে হোটেলৰ মানে এনেকৈ টিফিন ছাৰ্ভিচৰ নিচিনা আৰু তেওঁলোকে লয় তেওঁলোকে তেনেকৈয়ে খায় এনেকুৱা ধৰণৰ কনভাৰ্চেশ্যন মই অলপকৈ শুনিছোঁ কিন্তু শুনি পেলাই মই তাকে ভাবিলোঁ ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকে কি নকৰে ল'ৰা ছোৱালী যি ভাল লাগে সেইটোকে দিব বিচাৰে কিন্তু ল'ৰা ছোৱালীবিলাকেও যাতে মাক দেউতাকৰ এই ছেক্ৰিফাইচখিনি মানে বুজিতো বহুতে পায় তথাপি কিছুমান ক্ষেত্ৰত তেওঁলোকৰ দায়িত্বৰ প্ৰতি দায়বদ্ধতা আহি যায় তেওঁলোকে ধৰক ঘৰৰ পৰা আঁতৰত থাকিব লগা হয় বৃদ্ধ পিতৃ মাতৃক তেওঁলোকে টাইম দিব নোৱাৰা হয় এনে ক্ষেত্ৰত মই ভাবোঁ আগৰ দিনতেই ভাল আছিলে যাৰ নেকি বহুত ল'ৰা ছোৱালী আছিলে তেওঁলোকক কোনোবা নহয় কোনোবা এজন ঘৰখীয়া আছিলে বাকী কোনোবা নহয় কোনোবা বেলেগ ফিল্ডত চাকৰি কৰিছিলে চাবলৈ গ'লে সেই দিনবোৰে ভাল আছিলে এটলিষ্ট মানুহৰ অভাৱ নাছিলে এতিয়া মানুহৰ হাতত পইচা পাতি আছে কিন্তু মানুহৰ লগত মানুহৰ মাতষাৰ আৰু মানুহৰ ছাপোৰ্ট এই বস্তুখিনি পাবলৈ বহুত কম সেইকাৰণে যি আমাৰ যিখিনি মানে কম মানে আমাৰ যিখিনি মানে আমাৰ ৰিলেটিভছে হওক আমাৰ ফ্ৰেণ্ড চাৰ্কলেই হওক আজিকালি মানে যিখিনি আমাৰ লিমিটেড ফ্ৰেণ্ড চাৰ্কেল থাকে সেইখিনি যাতে ভালকৈ মিলিজুলি চলে বা ফেমিলি মেম্বাৰখিনি কম আজিকালি খুব কম এটা ল'ৰা খুব বেছি 2টা ল'ৰা ছোৱালী তেনেকুৱাই আজিকালি তেওঁলোকৰ যিটো মানে চিবলিংছৰ যিটো বণ্ডিংছ সেইখিনি বস্তু যাতে ভাল হওক সেইটোৱে মানে সেইটোৱে মই ক'ব বিচাৰিছোঁ কাৰণ আগৰ দিনটোত এনেকুৱা আছিলে বহুতবিলাক ল'ৰা ছোৱালী একদম ঘৰ ভৰি থাকে কিন্তু আজিকালি কিন্তু এষাৰ মাতৰ অভাৱ কিন্তু ল'ৰা ছোৱালী পঢ়ি বেলেগত গুচি যায় তাৰপিছত তেওঁলোকৰ মানে কমিউনিকেশ্যনবিলাক গেপ হৈ যোৱাৰ পিছত তেওঁলোকে নিজৰ ৰিলেটিভছৰ মানুহ ৰাস্তাত গা লাগি গ'লেও চিনি নাপাব মানে এনেকুৱা নিচিনা কথা